হয় হয় মই বৰ্তমান উপস্থিত আছোঁ দিহিং পাটকাই নামনি অঞ্চল জয়পুৰ বৰ্ষাৰণত আৰু জয়পুৰ বৰ্ষাৰণৰ এটা অতি বিখ্যাত এটা ঠাই যাক নিমখ পুং বুলি কোৱা হয় আৰু নিমখ পুং এই কাৰণে কোৱা হয় ইয়াৰ যিটো জানৰ পানী সেই পানীত আচলতে নিমখৰ পৰিমাণ আছে বুলি কোৱা হয় আৰু সেই পানী খাবলৈ আচলতে এই অঞ্চলত এইটো অভয়াৰণ্যৰ ভিতৰত থকা হাতীবোৰ ওলাই আহে আৰু সেই দৃশ্য আজি আমি প্ৰাগ নিজৰ কেমেৰাত বন্দী কৰিছোঁ লাইভ এণ্ড এক্সক্লুজিভ আপোনালোকে চাব পাৰিছে প্ৰায় 10-15জনী এটা হাতীৰ দল ইয়াত আহি এতিয়া অৱস্থান কৰিছে কেঁচুৱা আছে পোৱালি হাতীও দেখিবলৈ পাইছোঁ আচলতে 10-15জনীয়া দল এনেদৰে আচলতে প্ৰতিদিনাই ইয়াত ওলাই আহে এনেকৈ নিমখ পানী যিটো পানী খাবলৈ আহে তাহাঁতি ইয়াত আশ্ৰয় লয় আৰু সেই দৃশ্য আজি প্ৰাগ নিজৰ এক্সক্লুজিভ আমি দেখাব বিচাৰিছোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিঙৰ জৰিয়তে আচলতে মোৰ সতীৰ্থই অকণমান যত্ন কৰিলে যদি আমি অকণমান আগলৈ যাব বিচাৰোঁ চেষ্টা কৰিম আচলতে দেখাবলৈ যিহেতু প্ৰায় 10-15জনীয়া হাতীৰ দল আছে আৰু কেঁচুৱা আছে সেইকাৰণে বেছি ওচৰ যোৱাটো বিপদজনক হ'ব পাৰে সেইকাৰণে আমি আচলতে দূৰৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰাগ নিউজ আচলতে আপোনালোকে জানে যে দিহিং পাটকাই বৰ্ষাৰণত হাতী পোৱা যায় কিন্তু সাধাৰণতে সেই হাতীবোৰ দেখিবলৈ পোৱা নাই কিন্তু আজি আমি প্ৰাগ নিউজৰ দৰ্শকক এটা এক্সক্লুজিভ দৃশ্য দেখাবলৈ আছে আচলতে আমাৰ সন্মুখত দেখিবলৈ পাইছে মোৰ পিছফালে লগা মোৰ সতীৰ্থই দেখুৱাইছে এজাক হাতী প্ৰায় 10-15জনীয়া হাতী জাক এটা ইয়াত আহি পানী খাবলৈ আহিছিলে আৰু লগত কেঁচুৱাও দেখিবলৈ পাইছোঁ সৰু কেঁচুৱা আছে আৰু মোৰ লগত এই অঞ্চলত এজন যুৱক আমি লগ পাইছোঁ আচলতে এই যুৱক কেইজনে এইটো অঞ্চলতে বিভিন্ন সময়ত ফটোগ্ৰাফী কৰিবলৈ আহে আৰু তাহাঁতি আচলতে প্ৰত্যক্ষ কৰিছিলে পুৱা ভাগতে তাহাঁতি ইতিমধ্যে আমাৰ লগত উপস্থিত আছে আমি ভাইটিহঁতক মাতিম অকণমান আহিবলৈ আচলতে তোমালোকে এইফালে আহি দিয়ে লগত তাহাঁতক কথা পাতি গৈছে আচলতে কি ক'ব বিচাৰিছে আচলতে তোমালোকে বিভিন্ন সময়ত এইটো অঞ্চলত আহা হাতী ওলাই বুলি গম পাইছা আগত দেখিছানে আজি দেখিছা কোৱাচোন মই আমি আজিয়ে দেখিছোঁ আমি ইয়াত মানে ফটোগ্ৰাফী কৰি আছোঁ দিহিং পাটকাইৰ ওপৰত তো আজি আহোঁতে পটককৈ গাড়ী এখন আমাক ক'লে ইয়াত আছে মানে চাউণ্ড শুনিলোঁ আমি দূৰৰ পৰা তেতিয়া আমি ৰখি দেখিছোঁ হাতী আছে বুলি কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে নাই হয় আচলতে প্ৰথমবাৰ চাইছোঁ আচলতে তেওঁ কৈছে যে প্ৰথমবাৰ তেওঁ শুনিছে আগত যে ইয়াত হাতী ওলায় কিন্তু আজি প্ৰথমবাৰ তেওঁ প্ৰত্যক্ষ কৰিছে হাতীবোৰক আচলতে তেওঁ ভাল এটা অনুভৱ আছে মোৰ যেন আৰু এটা ভাইটি আছে মই তেওঁলোকৰ কথা পাতি আছে কেনেকুৱা অনুভৱ আজি তুমি নিজে নিজ চকুতে তুমি প্ৰত্যক্ষ কৰিছে হাতী বৰ্ষাৰণত হাতীবোৰ হয় এইটো মই এটা বহুত সুন্দৰ এটা মোৰ এক্সপিৰিয়েঞ্চ হৈছে মই এতিয়া আমি অকল শুনা পাইছোঁ যে এনেকুৱা আহে ইয়াত আপোনাৰ হাতী দেখা পোৱা যায় কিন্তু আজি আমি যিহেতু লাইভ ইয়াত দেখা পাইছোঁ সেইটো এটা আমাৰ বহুত ডাঙৰ মানে বহুত ভাল অনুভৱ এটা সেইটো মানে সেইটো মানে এতিয়া আজি দিহিং পাটকাইলৈ যিটো আপোনাৰ হেৰি হৈ আছে খননক লৈ মেলি যিটো আপোনাৰ হুলস্থুল হৈ আছিলে তো সেয়াই মানে সেইটোৰ জৰিয়তে ক'ম যে আপোনাৰ ইমান ধুনীয়া বস্তু আছে এয়া আপোনালোকে এতিয়া দেখালে যে হাতী ইয়াত পোৱা যায় হাতী আছে এতিয়া তো তাৰে মানে মই ভাবোঁ যে এইটো কোনো হেৰি নহয় কয়লা খননৰ কাৰণে তো হ'ব গম পাইছোঁ বাৰু আচ্ছা আচলতে মই এটা কথা আপোনালোকক সুধিব বিচাৰিছোঁ বিভিন্ন সময়ত এতিয়ালৈ দেখিবলৈ পোৱা গৈছে যে ছ'চিয়েল মিডিয়াত জয়পুৰ বৰ্ষাৰণত দিহিং পাটকাইলৈ ইতিমধ্যে কিছুমান ভুৱা তথ্য বিয়পাই দি আছে কিছুমান ব্যক্তিয়ে জয়পুৰ বৰ্ষাৰণক এটা ভুল তথ্য ৰাইজৰ মাজত বিয়পাই গৈছে কিন্তু আচলতে যিবোৰ দেখিবলৈ পাইছে এতিয়া তুমি দেখিছা লাইভ এক্সুৱেলি দেখিব পাইছা একদম হাতী জাক এনেকৈ ওলাই আছে কিন্তু সেইবোৰ কিন্তু আজিলৈকে কোৱা নাই এই ক্ষেত্ৰত হাতী এই অঞ্চলটোক সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে কি ক'বা তুমি মই চৰকাৰক এইটোৱে অনুৰোধ কৰিম যে দিহিং পাটকাই বৰ্ষাৰণ্যত কিবা মানে স্পেচিয়েল প্ৰটেকশ্যন দিব লাগে সেইটো এটা আমাৰ বহুত মানে এটা হাত জোৰ কৰি মই ৰিকুৱেষ্ট কৰিছোঁ আৰু এতিয়া এই জীৱ জন্তু এতিয়া আজি চিকাৰ হয় বুলি শুনা পাইছোঁ চিকাৰ হয় আজি মই লাইভ দেখাও নাই বা অকল শুনা কথা আৰু আনৰ মুখৰ পৰা তো তাকে এতিয়া স্পেচিয়েল যেতিয়া কিবা প্ৰটেকশ্যন দিয়া হ'ব কাজিৰঙাৰ দৰে তেতিয়া হয়তো আমাৰ এই বৰ্ষাৰণ্যখনৰ মানে বহুত বস্তু আছে যোনটো এতিয়ালৈকে মানুহে দেখা পোৱা নাই তো এতিয়া যদি সেইখিনি বস্তু মানুহে প্ৰটেকশ্যনটো পায় তো হয়তো ভৱিষ্যতে মানুহে দেখা পোৱা যাব সেইখিনি বস্তু সেই বুলি মই ভাবোঁ হয় ধন্যবাদ জনাইছোঁ আচলতে মই পুনৰবাৰ মোৰ সতীৰ্থক দেৱজিতক অনুৰোধ জনাওঁ আচলতে অকণমান দৃশ্যত অকণমান যদি আমি আগলৈ যাব বিচাৰি আমি অকণমান দৃশ্যটো ওচৰৰ পৰা দেখাব বিচাৰিম আচলতে শুনিব পাইছে শব্দ শুনিবলৈ পাইছে আপোনালোকে এক্সক্লুজিভ একদম লাইভ আমি দেখাবলৈ যত্ন কৰিছোঁ প্ৰাগ নিউজৰ দৰ্শক আচলতে এই দৃশ্যটো মানে প্ৰতিদিনে দেখিবলৈ পোৱা নাযায় এইটো অঞ্চলত কেতিয়াবা আমি দেখিবলৈ পাওঁ আমি শুনিবলৈ পাওঁ আচলতে হাতী ওলাই বুলি কিন্তু আজি আমি যিটো খবৰ পাই আমি আছোঁ আচলতে আমিও নিজে দেখি খুবেই আনন্দিত হৈছোঁ এনেকুৱা এটা পৰিয়াল ক'ব লাগিব 10-15জনীয়া দলৰ এটা হাতীৰ পৰিয়াল য'ত কণ পোৱালিও আছে ডাঙৰ হাতীও আছে আচলতে এনেকুৱা দৃশ্যবোৰ দেখিলে আচলতে দেখিবলৈ আচলতে মনটো আনন্দিত হৈ যায় আচলতে আমাৰ অঞ্চলত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এটা অঞ্চল যিটো যাক কোৱা হয় জয়পুৰ বৰ্ষা
বৰ্ষাৰণ্য আচলতে সেই জয়পুৰ বৰ্ষাৰণ্য বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমি বাতৰি পাওঁ য'ত চৰকাৰে ইতিমধ্যে আমি কিছুদিন পূৰ্বে জয়পুৰ বৰ্ষাৰণ্য দিহিং পাটকাইক খননক লৈ চৰকাৰে যিবোৰ সিদ্ধান্ত কৰিছে সেইবোৰ লৈ ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে আমি সেই ক্ষেত্ৰলৈ বিভিন্ন বাতৰি প্ৰকাশ কৰিছিলোঁ কিন্তু বিভিন্ন সময়ত দেখিবলৈ পাওঁ ছ'চিয়েল মিডিয়াত কিছুমান জয়পুৰ বৰ্ষাৰণ্যক লৈ কিছুমান ভুৱা বাতৰি আচলতে ভুৱা খবৰ আচলতে বিয়পাই দিয়া হয় আমি চৰকাৰক অনুৰোধ জনাম আচলতে এইবোৰ ক্ষেত্ৰত অকণমান চকু দিবলৈ আৰু জয়পুৰ বৰ্ষাৰণ্যক সংৰক্ষণৰ ক্ষেত্ৰত অতি সোনকালে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি চৰকাৰক এই স্থানৰ পৰা আমি অনুৰোধ জনাম